নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনালো আপোনালোকক যেহেতু নৱবৰ্ষৰ শুভেচ্ছা দিবলৈ ওলাইছো অহা কাইলৈ যেহেতু 2024 আহি আছে অহা কাইলৈৰ পৰা তো আপোনালোকক সকলোকে মোৰ ফালৰ পৰা গুড লাক আছাম চেনেলটোৰ ফালৰ পৰা আপোনালোকক বহুত ধন্যবাদ অলেখ ধন্যবাদ আপোনালোকে মোক এখিনি মৰম দিয়াৰ বাবে যেহেতু 2023 ৰ পৰা মই আৰম্ভ কৰিছিলো 2022 ৰ পৰা যেহেতু ইউটিউব চেনেল তো তাৰে মই আপোনালোকৰ মৰম সহাৰি পাই আজি মই যেহেতু 17000 মোৰ নতুন ফ্যামিলি মই কৰিবলৈ সক্ষম হলো যেহেতু আপোনালোকৰ মৰমত তো আপোনালোকে ইমানখিনি মৰম দিয়াৰ বাবে বহুত ধন্যবাদ আৰু আগলৈ যাতে আপোনালোকে মোক এনেকৈ মৰম দি যায় তো মই আপোনালোকক মোৰ চেনেলটোৰ ফালৰ পৰা গুড লাক আছাম চেনেলটোৰ ফালৰ পৰা আপোনালোকক বহুত ধন্যবাদ জনাইছো আৰু যাতে আগলৈ এনেকৈ আপোনালোকে সদায় মোক মৰম দি যায় তাৰে কামনাৰে আপোনালোকক মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালো তো সকলোৰে দিনকাল ভালে যায় তাৰে কামনাৰে হেপী নিউ ইয়াৰ জয় অসম ধন্যবাদ নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই চেনেল গুড লাক আছাম আজি আপোনালোকৰ মাজত লৈছো এটা নতুন ভিডিও আজি আপোনালোকক জনাব বিচাৰিছো যে আপুনি বাৰু লাভ কৰা নাই নেকি সৰকাৰি টয়লেট যদি আপুনি সৰকাৰি টয়লেট লাভ কৰা নাই তেতিয়াহলে কেনেকৈ আবেদন কৰিব লাগিব আজি মই এই ভিডিওত আলোচনা কৰিম যিসকলে সৰকাৰি টয়লেট লাভ কৰা নাই তো আপোনালোকে অনলাইন কেনেকৈ আবেদন কৰিব পাৰিব আৰু কেনেকৈ আপুনি এই স্কিমৰ সুবিধা ল'ব পাৰিব যেহেতু সৰকাৰে আপোনালোকক কৈছে যে আপোনালোকৰ একাউণ্টত পইচা ভৰাই দিব তো কিমান টকা ভৰাই দিব তো সকলো সবিশেষ আপোনালোকক এই ভিডিওত জনাম তো গতিকে আপোনালোকে ভিডিওটো কোনো স্কিপ নকৰিব হেকলৈকে চাই থাকিব তো বলক ভিডিওটো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইস আপুনি যদি অনলাইন আবেদন কৰিব বিচাৰিছে সৰকাৰি টয়লেটৰ বাবে তেতিয়াহলে আপুনি গুগলত যাব লাগিব প্ৰথম আপোনালোকে কি কৰিব গুগলত আপুনি এনেকৈ গুছি যাব ইয়াত আপোনালোকে লিখি দিব টয়লেট এপ্লাই তো আপোনালোকে টয়লেট এপ্লাই বুলি লিখি দিয়াৰ পিছত ইয়াত আপোনালোকে ওয়েবসাইট এটা দেখিবলৈ পাইছে যেহেতু ওয়েবসাইটটো আপোনালোকে ইয়াত স্বচ্ছ ভাৰত উৰ্বান তাত আপোনালোকে প্ৰথম অপচনটোত এনেকৈ যাব লাগিব ইয়াত যোৱাৰ পিছত আপোনালোকে কি কৰিব ইয়াত আপোনালোকে হোম পেজটো এনেকৈ দেখা পাব যেহেতু তো আপুনি যদি নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেতিয়াহলে আপুনি ইয়াত নিউ এপ্লিকেন্ট বুলি এটা অপচন দেখিবলৈ পাইছে ইয়াত ক্লিক হিয়াৰত আপুনি ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে এপ্লিকেন্ট ৰেজিষ্ট্ৰেচন বুলি অপচন দেখিবলৈ পাইছে ইয়াত আপোনাৰ নামটো প্ৰথম লিখি দিব আপোনাৰ নামটো যি হ'ব ঠিক আছে তো এনেকৈ আপোনাৰ নামটো লিখি দিব তো নামটো দিয়াৰ পিছত ইয়াত আপোনালোকে মোবাইল নম্বৰটো দি দিব আপোনাৰ লগত যেটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো আপুনি দি দিব ঠিক আছে তো গাইস এখিনি মই গুটেখিনি ফাইল কৰি লৈছো আপোনালোকে এনেকৈ ফাইল কৰি ল'ব আপোনাৰ নাম মোবাইল নম্বৰ ইমেইল আইডি তাৰ পিছত এড্ৰেছ ষ্টেট আইডি টাইপ তাৰ পিছত আইডি নম্বৰ এন্টাৰ কোড ঠিক আছে তাৰ পিছত আপোনালোকে ইয়াত ৰেজিষ্টাৰত গুছি যাব তো ৰেজিষ্টাৰত যোৱাৰ লগে লগে আপোনাৰ এপ্লিকেশন আইডি এটা আহি যাব সেই বস্তুটো আপোনালোকে ইয়াত নোট কৰি ল'ব ঠিক আছে তো এতিয়া আপোনালোকে হোমত গুছি যাব ইয়াত সাকসেসফুলি আপোনাৰ যেহেতু আইডিটো হৈ গৈছে এতিয়া আপোনালোকে হোমত গৈ ইয়াত এনেদৰে আহিব ইয়াত আহাৰ পিছত এতিয়া তো গাইস আপোনালোকে তাত যদি আপোনালোকে লগইন আইডিটো খুল নাখায় তেতিয়াহলে এপ্লিকেন্ট গেট ওয়ান টাইম পাসওয়ার্ড বুলি এটা অপচন দেখা পাইছে ইয়াত আপোনালোকে মই যেটো আগলৈ গৈছিলো তাত অপচনটো আছে তাত আপোনালোকে এনেকৈ গুছি যাব যোৱাৰ পিছত আপোনালোকে লগইন আইডিটো দি দিব ইমেইল আইডিটো দি দিব তাৰ পিছত এন্টাৰ কোডটো আপুনি ফাইল কৰি সেন্ড ওয়ান টাইম পাসওয়ার্ড যদি পাসওয়ার্ডটো আপোনাৰ ভুল হৈ যায় তেতিয়ালে এনেকৈ আপুনি পাসওয়ার্ডটো ল'ব লাগিব তাৰ পিছত আপোনাৰ মোবাইলত এটা পাসওয়ার্ড গুছি যাব সেই পাসওয়ার্ডটো আপুনি ল'ব লাগিব তো গাইস আপোনালোকে ইয়াত যেটো আপোনালোকৰ লগইন আইডি দিয়া আছে মানে এপ্লিকেন্ট লগইন ইয়াত আপোনালোকে লগইন আইডিত আপোনাৰ আইডিটো দিব লাগিব যেটো আইডি নম্বৰ আপোনাৰ নামত ক্ৰিয়েট হৈছে তাৰ পিছত পাসওয়ার্ডটো দিব লাগিব তাৰ পিছত এন্টাৰ কোডটো দিয়াৰ পিছত আপোনালোকে ইয়াত লগইনত এনেকৈ গুছি যাব তো যোৱাৰ পিছত আপোনাৰ ইয়াত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন হৈছে হেতু এনেকৈ আপোনাৰ খুলি আহি যাব তো এতিয়া আপোনালোকক কৈছে কি আপোনাৰ নাম আৰু আইডি নম্বৰ আহি গৈছে তো এতিয়া আপোনালোকে চেঞ্জ পাসওয়ার্ড তো ইয়াত আপোনালোকে এটা চেঞ্জ পাসওয়ার্ডটো চেঞ্জ কৰিব লাগিব যেটো পাসওয়ার্ড আপোনালোকক দিয়া হৈছিল সেই পাসওয়ার্ডটো আপোনালোকে চেঞ্জ কৰিব লাগিব তো পাসওয়ার্ডটো চেঞ্জ কৰিবলৈ হলে ইয়াত আপোনালোকে কাৰেন্ট পাসওয়ার্ডটো দিব যেটো আপোনাৰ কাৰেন্ট পাসওয়ার্ড আছে ঠিক আছে তাৰ পিছত আপোনালোকে ইয়াত আপোনাৰ নতুন পাসওয়ার্ড এটা আপোনালোকে দিব লাগিব তো নতুন পাসওয়ার্ড এটা আপোনালোকে এনেকৈ বনাই দিব তো আপোনালোকে এইখিনি ফাইল কৰাৰ পিছত ইয়াত এতিয়া আপোনালোকে চেঞ্জ পাসওয়ার্ডত গুছি যাব তো চেঞ্জ পাসওয়ার্ডত যোৱাৰ লগে লগে আপোনাৰ এটো চেঞ্জ পাসওয়ার্ড হৈ গল আপোনাৰ নামত ঠিক আছে তো একাউন্ট ডিটেইলস গুটেখিনি আহি গল আপোনালোকে কি ডিটেইলস দিছিলে ইয়াত মোবাইল নম্বৰ তাৰ পিছত ভ্যালিড তাৰ পিছত আইডি নম্বৰ তাৰ পিছত আপোনাৰ গুটেখিনি দিয়া আছে ঠিক আছে তো এইখিনি হোৱাৰ পিছত এতিয়া আপোনালোকৰ ইয়াত ফৰমেটটো আহি গৈছে আপোনাৰ
ফৰ্ম তো এই ফৰ্মখন আপোনালোকে ফাইল কৰিব লাগিব যদি আপুনি টয়লেটৰ বাবে আবেদন কৰে ঠিক আছে তো এই কামখিনি হোৱাৰ পিছত আপোনালোকে এতিয়া আপোনালোকৰ যেহেতু ইয়াত টয়লেট যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেই ফৰ্মখন আপোনালোকৰ আহি গৈছে ইণ্ডিভিজুৱেল হাউচ হোল্ড লেট্ৰিন IHSL এপ্লিকেশ্যন ফৰ্ম তো প্ৰথমতে ইয়াত জিঅ'গ্ৰাফিকেল পাৰ্টিকুলাৰ প্ৰথম পাৰ্টিকুলাৰটো আপোনালোকে ইয়াত দিব লাগিব ডিষ্ট্ৰিক্ট তো আপোনাৰ ডিষ্ট্ৰিক্টটো কি হ'ব ইয়াত আপোনালোকে বাছনি কৰি ল'ব ঠিক আছে আপোনাৰ ডিষ্ট্ৰিক্টটো মই দিছোঁ কামৰূপ তাৰপিছত ULB নেম আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব আপুনি ইয়াত পাই যাব তাৰপিছত ৱাৰ্ড নম্বৰটো আপোনালোকে দি দিব ৱাৰ্ড নম্বৰটো 1 2 3 4 5 যি আছে তো মোৰ নাই যিহেতু মই নিদিওঁ বা এটা ইয়াত থৈ দিব লাগিব যিহেতু তো ইয়াত আপোনালোকে এটা দি দিব যিকোনো এটা ঠিক আছে তো ৱাৰ্ড নংটো আপোনালোকে দি দিলে তাৰপিছত আপোনালোকে ইয়াত টয়লেট অনাৰ পাৰ্টিকুলাৰ মানে আপুনি কাৰ নামত টয়লেট ল'ব বিচাৰিছে তো নামটো ইয়াত আপোনালোকৰ লিখিব লাগিব প্ৰথম এপ্লিকেণ্টৰ নামটো আপুনি লিখিব যাৰ বাবে আপুনি টয়লেটটো ল'ব ঠিক আছে তো ইয়াত দি দিছোঁ মই এখেতৰ নামটো আচ্ছা জেণ্ডাৰটো আপোনালোকে ইয়াত দি দিব মেল ফিমেল দি দিব তাৰপিছত হাজবেণ্ড নেম বা ফাদাৰ নেম ঠিক আছে তো ফাদাৰ নেম আপোনালোকে ইয়াত দি দিব তাৰপিছত আহিল আপোনাৰ মোবাইল নম্বৰটো তো মোবাইল নম্বৰটো আপোনাৰ লগত যিটো থাকিব সেই মোবাইল নম্বৰটো আপুনি ইয়াত দিব লাগিব ঠিক আছে তো মোবাইল নম্বৰটো দিয়াৰ পিছত এতিয়া আহিল আপোনাৰ ৰেচিডেণ্টেল এড্ৰেছ তো এড্ৰেছটো আপোনালোকৰ যিটো হ'ব সেই এড্ৰেছটো আপোনালোকে ইয়াত দি দিব তো ভিলেজ বুলি দিব পাৰে ভিলেজ বুলি দি আপোনাৰ গাঁৱৰ নামটো আপুনি লিখি দিব তো গাঁৱৰ নামটো আপুনি ইয়াত দি দিলে তাৰপিছত আধাৰ লিংক আপোনাৰ যিটো আপুনি মোবাইল নম্বৰ দিছে মানে আপোনাৰ আধাৰ লিংক আছেনে নাই তো আপোনাৰ আধাৰ লিংক আছেনে নাই সেই বস্তুটো আপোনালোকে ইয়াত দিব লাগিব তো আছে যদি আপুনি ইয়েছ দি দিব ঠিক আছে তো ইয়াত আপোনালোকে প্ৰথম ইয়াত ষ্টেটাছ টয়লেটটো আপোনালোকে নট এক্সিডিং এণ্ড ষ্টেটাৰী টয়লেট তো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব এইটো তাৰপিছত আধাৰ লিংক ডিএক্টিভেট তো ইয়াত আধাৰ লিংক নাই বুলি দেখাইছে বাৰু আপোনাৰ যেতিয়া আধাৰ লিংক হ'ব ইয়াত ইয়েছ দেখাব ঠিক আছে তো এতিয়া আধাৰ লিংক নাই তো আপোনালোকে ইয়াত আধাৰ নম্বৰটো আপোনালোকে ইনৰলমেণ্ট স্লিপখন ইয়াত আপোনালোকে আপলোড কৰিব লাগিব যিখন আধাৰ ইনৰলমেণ্ট স্লিপ আছে ঠিক আছে তো এইটো আপোনালোকে দিলেও দিব পাৰে বা নিদিলেও নাই ইয়াত আপোনালোকৰ অপশ্যন যিহেতু যিবিলাক তৰা চিন দিয়া আছে সেইবিলাকহে আপোনালোকে ইয়াত ফাইল কৰিব লাগিব ইয়াত দিয়া আছে এবাৰ তলত আহিছে আপোনাৰ ডু ইউ হেভ আধাৰ ন তো ন বুলি দিছে বা ইয়েছ হ'লে ইয়েছ আপুনি ইয়েছ দিব পাৰে তাৰপিছত ইয়াত আপোনালোকে আধাৰ লিংক আছেনে নাই ইয়াত ইয়েছটো আপোনাৰ ইয়েছ নহয় তো ইয়াত আধাৰ নম্বৰটো আপোনালোকে ইয়াত দিব লাগিব তো আধাৰ নম্বৰটো আপোনালোকৰ ইয়াত কি দিব ৰ'ব তো ইয়াত আধাৰ নম্বৰটো দি দিছোঁ ঠিক আছে 932483197257 তো ইয়াত আধাৰ নম্বৰটো ইয়াত দি দিছোঁ ঠিক আছে দিয়াৰ পিছত আপোনালোকে ইয়াত এতিয়া আহিল আপোনাৰ বেংক একাউণ্ট ডিটেইলছ তো আপোনাৰ বেংক একাউণ্ট ডিটেইলছটো আপুনি দিব লাগিব তো বেংক একাউণ্ট ডিটেইলছটো ইয়াত ফাইল কৰাৰ পিছত পাছবুক ফাৰ্ষ্ট পেজ পাছবুক ছেকেণ্ড পেজ তো এইখিনি বস্তু আপোনালোকে ফাইল কৰি দিব ঠিক আছে তো মই যিহেতু এতিয়া নকৰোঁ পিছত কৰিম তো আপোনালোকক মই ফৰ্মেটটো দেখুৱালোঁ ইয়াত বেংক একাউণ্ট ডিটেইলছটো ফাইল কৰিব লাগিব আপোনাৰ IFSC কোডটো আপুনি দি দিব ইয়াৰ ওপৰত মই আধাৰ নম্বৰটো দিলোঁ তাৰপিছত একাউণ্ট নম্বৰটো একাউণ্ট কনফাৰ্ম নম্বৰ তাৰপিছত বেংকৰ পাছবুক ফাৰ্ষ্ট পেজটো দিব তাৰপিছত ফটোগ্ৰাফ অফ এপ্লিকেণ্ট এই বস্তুটো আপোনালোকে ইয়াত দি দিব ঠিক আছে তো পাছবুক ফাৰ্ষ্ট পেজ আপোনালোকে ইয়াত স্কেন কপিটো দিব লাগিব যিটো মোবাইলৰ পৰা আপুনি ফটো মাৰিলেও হ'ব বা আপুনি দোকানৰ পৰা জেৰক্স কৰি আনিলেও হ'ব সেইটো স্কেন মানে আপোনাৰ প্ৰথম যিটো পেজ আছে ফ্ৰণ্ট পেজটো সেইটো দিব ফটোগ্ৰাফ অফ এপ্লিকেণ্ট আপোনাৰ এটা ফটো দিব লাগিব ইয়াত লিখি দিছে কিমান সাইজৰ 50 KB ভিতৰত হ'ব লাগিব আৰু বেংকৰ পাছবুকটো 100 KB ভিতৰত হ'ব লাগিব সেইখিনি কাম হোৱাৰ পিছত আপুনি ইয়াত আই এগ্ৰিড গৈ আপুনি ইয়াত এপ্লাই যিটো অপশ্যন আছে সেই এপ্লাইত আপোনালোকে ক্লিক কৰি দিব এপ্লাইত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন মানে টয়লেট যিটো এপ্লিকেশ্যন আছে সেইটো সাবমিট হৈ যাব আৰু আপোনাৰ এটা ৰেফাৰেন্স নম্বৰ আহি যাব সেই ৰেফাৰেন্স নম্বৰটো আপুনি লগত ৰাখিব লাগিব তাৰপিছত চাব আপোনাৰ স্কিমৰ পইচা আপোনালোকে বেংকত লাভ কৰিব পাৰিব কেতিয়া সোমাই সেইটো নাজানো কিন্তু আপোনাৰ একাউণ্টত যিটো বেংকৰ একাউণ্ট আপোনালোকে দিব সেই বেংকত আপোনালোকৰ একাউণ্টত পইচাটো আপোনালোকে পাই যাব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো এনেকৈ আপুনি অনলাইন কৰিব লাগিব যদি আপুনি অনলাইন কৰিব পৰা নাই তেতিয়াহ'লে এনেকৈ আপুনি অনলাইন কৰি লওক আৰু কিবা নাজানিলে আপোনালোকে কমেণ্টত জনাব নিশ্চয় আপোনালোকক হেল্প কৰিব চেষ্টা কৰিম
তো গাইজ আপুনি যদি চৰকাৰী লেট্ৰিনৰ বাবে যদি আবেদন কৰিব পৰা নাই তেতিয়াহ'লে এনেকৈ আপুনি আবেদন কৰিব পাৰিব। আপোনালোকক মই কেনেকৈ আবেদন কৰিব লাগে ষ্টেপটো দেখুৱালোঁ। তো আপোনালোকে যদি আবেদন কৰা নাই তেতিয়াহ'লে সোনকালে আপোনালোকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰি লওক। তো এনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'টো আপোনালোকক মই এইখিনি ক'ব লগা আছিলে। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।